মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাৰ মাজতে আৰু এটা ভাইৰাছৰ কথা নিশ্চয় শুনি তোমালোকে আতংকিত হৈছা ভয় কৰাৰ কোনো কাৰণ নাই খালি অকল আমি সাৱধানতাৰহে প্ৰয়োজন এই ক্ষেত্ৰত আমাৰ 2001 চনত নেদাৰল্যান্ডছত এই যেটো HMPV হিউম্যান মেটা নিউমো ভাইৰাছ এই ভাইৰাছটো পাইছিলে বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত এটো হৈছিলে তেতিয়া তাত 28টা সৰু ল'ৰা ছোৱালী এই HMPV পাইছিলে আৰু তেওঁলোকৰ ৰিকভাৰো হৈছিলে বৰ্তমান এতিয়া 2025 চনত প্ৰথমে কৰ্ণাটকত ইয়াৰ 8 মহীয়া আৰু 3 মহীয়া বেবিৰ এই ভাইৰাছটো HMPV ধৰা পৰিছে লগে লগে মহাৰাষ্ট্ৰতো ধৰা পৰিছে আৰু বৰ্তমান সময়ত আমাৰ অসমতো ভাৰতত 2-3টা কেছ আহিছে গতিকে ইয়াৰ পৰা বিশেষতে যদি হাৰ্টৰ পেশেন্ট হয় বা এস্থেমা থাকে যাৰ উশাহ নিশাহৰ অকমান সমস্যা থাকে সেই সকলৰ কাৰণে বেছি সাৱধানতাৰ প্ৰয়োজন সাৱধানে থাকিলে আমি নিশ্চয় হাত সাৰি থাকিব পাৰিম গতিকে আমি এই ক্ষেত্ৰত আমাৰ জ্বৰ কাহ বা উশাহ লোৱাত যি কষ্ট সেই সমূহ লক্ষণ দেখিবলৈ পোৱা যায় যেহেতু ছাত্ৰ-ছাত্ৰীসকলে ভয় খাব নালাগে আমাৰ আগত পৰীক্ষা আহি আছে এতিয়া ঠাণ্ডা দিন জ্বৰ কাহবোৰ হয় গতিকে আমি কেনেকে নিৰাময় কৰিব পাৰি তাৰ ব্যৱস্থা ৰাখি যেহেতু আমি জানো কোভিডৰ সময়ত আতংকিত হওঁতে কি ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছিলো সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আমি তেনে ধৰণে ভাল খোৱা পানী বা আমি ঠাণ্ডা নলগোৱাকে আৰু হাত ধুই বা এনেকৈ আমি যি ধৰণে চলিব বিচাৰো ঠিক সেই ধৰণে চলিলে আমি নিশ্চয় হাত সাৰি থাকিব পাৰিম গতিকে ইয়াতকৈ আৰু বেছি চিন্তা কৰিব নালাগে আৰু এই ভাইৰাছটোৰ নাম হৈছে হিউম্যান মেটা নিউমো ভাইৰাছ ধন্যবাদ তোমালোকে ভিডিঅটো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা